বৰ দুখ লাগিছে, মৰ্মাহত হৈছোঁ। সকলো ৰাইজ আজি জুম্মাৰ নামাজত চবেই কান্দিছে। আমাৰ এই গাঁৱৰে বাসিন্দা আহেদা খাতুন, ইয়াত জন্ম লোৱা, বাপ দেউতা আছে, এতিয়া মাত দুনিয়াৰ পৰা ঢুকাল, বাই ককাইহঁত চবেই আছে। সকলোৱে দেখি কিন্তু আহেদা খাতুনক ভাৰত চৰকাৰে বা প্ৰশাসনৰ ফালৰ পৰা যোৱাকালি বিদেশী বুলি ঘোষণা কৰি তেওঁক বিদেশলৈ পঠোৱাৰ যিটো পৰিকল্পনা কৰিছে, তাক আমি সকলোৱে দুখ পাইছোঁ। যিহেতু আহেদা খাতুনৰ নামত সুপ্ৰিম কোৰ্টত কেছ চলি আছে, পৰিয়ালৰ ফালৰ পৰা সুপ্ৰিম কোৰ্টত কেছ চলোৱাৰ যিটো সিদ্ধান্ত লৈছে চলি আছে, তেওঁ নিশ্চয় কিবা এটা ৰায় পাব। আৰু তেওঁৰ আহেদা খাতুনৰ দেউতাকৰ 51 চনৰ পৰা আদি কৰি 2025 চনলৈকে সকলো লিগেচি ডাটাও আছে, চাৰ্টিফাই কপি আছে, ভোটাৰ লিষ্টৰ কোনো ধৰণৰ অভাৱ নাই, মাটিৰ ৰেকৰ্ডৰ কোনো অভাৱ নাই। কিন্তু চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা কিটো কাৰণত যে এই আহেদা খাতুনক বিদেশী বুলি ঘোষণা কৰা হ'ল, তাৰ বিষয়ে আমি অলপ জানিব বিচাৰোঁ চৰকাৰৰ ফালৰ পৰা। যিহেতু আমি কোৰ্টৰ দ্বাৰস্থ হৈ আছোঁ, আমি কোৰ্টৰ ওপৰত আস্থা আছে, আমি ওপৰৱালাৰ ওপৰত এইটো বিষয়ে সদায় দোৱা কৰোঁ, দোৱা কৰি আছোঁ, দোৱা কৰি থাকিম। আপোনালোকৰ নিউজৰ মাধ্যমে আপোনালোক অহাৰ কাৰণে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ। এই ৰাইজৰ হৈ, এই অঞ্চলৰ ৰাইজৰ হৈ, এই চটিয়ান গাঁৱৰ হৈ আপোনালোকে যি আজি নিউজ বজাবলৈ আহিছে, আপোনালোকৰ নিশ্চয় আমাৰ এই বিষয়টোলৈ আপোনালোক দুখিত হৈছে বুলি আহিছে আমাৰ এই বিষয়টো জানিবৰ কাৰণে। আমি সুপ্ৰিম কোৰ্টৰ ওচৰত পুনৰাই আবেদন জনাম যাতে তেওঁলোকে আমাৰ এই আহেদা খাতুনৰ কেছটো অতি সোনকালে ক্লিয়াৰ কৰি যিসকল ভাৰতীয় নাগৰিক সকলোকে যাতে ভাৰতত পঠোৱাৰ নিজৰ গাঁৱত নিজৰ পৰিয়ালৰ ওচৰত চমজাই দিয়াৰ ব্যৱস্থাটো যাতে সুপ্ৰিম কোৰ্টে কৰে। দেউতাৰ বয়স 85-90 বছৰমান হ'ব। এতিয়া আমাৰ 51ৰ কাগজো আছে, 65ৰ কাগজো আছে, NRCত নামো আহিছে, ফাইনেল লিষ্টতো নামো আছে। আহাদা 2016 ভোটও দিছে, ইয়াত 15-16-17 ভোটও দিছে। এইটো হঠাৎ তাৰ ডি লাগি গ'ল, তাৰপিছত আপোনাৰ ফৰেনাৰ হৈ গ'ল, তারপর ডিটেনশন কেম্পত গোৱালপাৰা তাত দি দিলে। কিমান দিন আগতে তেখেতক ডিটেনশন কেম্পত লৈ যোৱা হৈছিল? আজি 3-4 মাহ মান হ'ল, 4 মাহ হ'ল। তাৰপিছত 14 তাৰিখত আকস্মিকভাৱে আমাৰ 3টা ভাই ককাৰ নামত আকৌ নোটিছ আহিলে। আইনুদ্দিন, আলিমুদ্দিন আৰু সাইফুদ্দিন, 3জনৰ নামত আকৌ নোটিছ আহিলে। 15 তাৰিখত আমাৰ SP অফিচত মাতিছে, আমি SP অফিচতো গ'লো। বৰ্ডাৰ ব্ৰাঞ্চত নি পেলাই আমাক 3জন ভাই ককায়ৰ 20টা আঙ্গুলেৰে টিপ সহি দিছো। টিপ সহি দেওয়ার পাছত ছাৰক সুধিছো, ছাৰ এইটো কি হ'ল, এই বস্তুটো আপোনালোকে টিপ সহিটো লৈছে কি হ'ব? ওকে, একো টেনশন কৰিব নালাগে, তোমালোকৰ সবে যদি স্বদেশী হোৱা আৰু তোমালোকৰ এটা বন্তি কেনেকৈ বিদেশী হ'ল, সেইবুলি আমি তোমালোকক এই বস্তুখিনি প্ৰুফখিনি আমি ভেৰিফাই কৰিম। তাৰপিছত আমি ঘৰত আহিলো। কালি আকৌ DSP ছাৰৰ তাত আৰু আমাৰ এজন মানুহ গৈছে লগ কৰিবলৈ। তেতিয়া তাত শুনি আহিছে যেন আমাৰ ভণ্টিজনীক বাংলাদেশত প্ৰেৰণ কৰি। এতিয়া সেইবুলি আপোনালোকক মিডিয়াৰ যোগে আমি মাতিছো যেন আপোনালোকে আহক। আমাৰ ইমানখিনি তথ্য এইটো চাক হাতত 2065 পৰা 2025লৈকে আপোনাৰ চাৰ্টিফিকেট কপি আমি ওলাইছো কোৰ্টৰ পৰা। এনেতো কোৰ্টৰ পৰা চাৰ্টিফিকেট কপি নোলাই, অনলাইনত ওলাইছে সবখিনি। সম্পূৰ্ণ তথ্য থকাৰ পিছতো আমাক কেনেকৈ হাৰাশাস্তি দি আছে। এতিয়া চৰকাৰক আহ্বান কৰিছে, আমাৰ সম্পূৰ্ণ বস্তু থাকাৰ পিছতো যদি আমাক হাৰাশাস্তি কৰি আছে, চৰকাৰক এইটো অনুৰোধ জনাম যেন আমাৰ ভণ্টিজনী যে বাংলাদেশত প্ৰেৰণ কৰিছে, আমাৰ সম্পূৰ্ণ তথ্য আপোনালোকৰ জৰিয়তে চৰকাৰক দেখুৱাই আছো। সিহঁতে বিশেষ ব্যৱস্থা কৰি আমাৰ ভণ্টিজনীক অসমলৈ আকৌ ঘূৰাই ব্যৱস্থা কৰিবলৈ আনিছে। আহাদা খাতুনৰ নাম NRCত অন্তৰ্ভুক্ত আছে নে এইটো জোৱাইকৰ ঘৰত সুধিলেহে ক'ব পাৰিম। দেউতাকৰ নামতো NRC আহিছে ন? দেউতাকৰ নামত NRC আছে, ফাইনেল লিষ্টটো আছে, ফাইনেল লিষ্টতো দেউতাকৰ নাম আহিছে।